এ অর্ডারে লাগি গেল। হাই হ্যালো নমস্কার, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। মানে গাইস এটা হইছে 7:33। মই জাস্ট নাও অনলাইন হইছে রাতি, মানে গধূলি 7:33 হল। এতিয়া মোৰ অৰ্ডাৰ লাগি গৈছে মানে দোসা এক্সপ্ৰেছত। আৰু মানে বাই দা ৱে বম ডাঙৰ এটা গুড নিউজ আছে মোৰ কাৰণেও আপোনালোকৰ কাৰণেও। ফাইনেলি মোৰ এডচেঞ্চৰ পৰা মানে পিন আহি গেল, ভেৰিফিকেশ্যন পিন যে পঠায় আপোনালোকে যদি মানে জানেয়ে। বাকি গুগলৰ পৰা এটা এডচেঞ্চ পিন পঠায়, এইটো পিন ফাইনেলি আহি গৈছে আজি মোৰ। আপোনালোকক ভিডিঅ' ক্লিপ লগাই দিম। মানে মই মোৰ বেড লাক আৰু ক'ব গ'লে মই ঘৰত যাব পৰা নাই, সেইকাৰণে মানে গুৱাহাটীত থাকি পেলাই লৈছোঁ। আমাৰ গাঁৱত মানে গেছি ঘৰত, তাতে মানে মোৰ বন্ধুকেইজনে লৈছি, সেইটো ভিডিঅ' ক্লিপ লগাই দিছোঁ চাওক। আৰু তাৰপিছত মই অৰ্ডাৰ মাৰি আছোঁ আজি। সত্তৰ ইউটিউব এক্সচেঞ্জ। বাকী ভিডিঅ' ক্লিপটো চালে এতিয়া আপোনালোকে ধুনীয়াকৈ এটা কংগ্ৰেচুলেশ্যন দি দিব, বিকজ আই ডিজাৰ্ভ ইট। মানে গাইজ বৰ্তমান মই মানে চাৰ্টিফাইড ইউটিউবাৰ হৈ গেলো। মোৰ মনটোতো তামাম দিল গাৰ্ডেনে। বাকী এতিয়া অৰ্ডাৰটো ধুনীয়াকৈ ডেলিভাৰ মাৰ্ক কৰি দিলোঁ। পইচা কেইটকা পালোঁ মানে আপোনালোকক দেখাইছোঁ। মানে ডেলিভাৰ দিলোঁ, কিন্তু মাৰ্ক কৰা নাই। আপোনালোকৰ সন্মুখতে ডেলিভাৰ মাৰ্ক কৰোঁ। মানে 20 টকা এটা ৰিচাৰ্জ লগাই দিছে গাইছে। এইটো 20 টকা 77 হৈ গেল না 57 আছিল। ইফালেও দিল গাৰ্ডেন না কি কয়, মানে বৰষুণে দিয়া নাই চাওকচোন, কিন্তু ৰেঞ্চাৰ্জ পাই গৈছোঁ। ইয়াতকৈ আৰু কিবা সুখৰ মানে কথা হ'ব পাৰে। যি নহওক মানে একদম ভাল লাগছে না, মানে কিবা এটা ভাল লাগি আছে বোলে হৈ গৈছে আৰু কিন্তু যিমান যি নহওক, যিমানে ইউটিউবাৰ নহওক, যিমানে জমেট' মাৰি, যিমানে লাখ টকা নাকামক গাইছ, মোৰ চেনেলটো চাব নেকি আপোনালোকে? দেখাই আছোঁ, এই চাওকচোন, এক ছেকেণ্ড। এই চাওক, এইযোৰ মানে ছিঙি গেছিল, মই কাটি লৈছোঁ ডিজাইন কৰি পেলাই। এই পাতো এনেকুৱা হয়, এই পাত পিন্ধি ল'লো, এই পাতো চাওক, এই পাতো এই চাওক, ইফালে ছিঙি গেছি, কাটি পেলাই ডিজাইন কৰি দিছোঁ। হাৱা সোমাৱে। এতিয়া চেণ্ডেল কিনিব পইচা নাই, চেণ্ডেল কিনিব বাদ দি EMI দিব পইচা নাই। চেণ্ডেল দিবাৰ পিছত কিনিলেও হ'ব। এতিয়া লাগি আছোঁ গোটাই ৰাতি মাৰিমে, আপোনালোকক সকলো দেখামে। গতিকে মই বৰ্তমান মঠঘৰীয়াত গৈ আছোঁ জোৰোডক লাগি, কাৰণ এইখিনি জেগাত বৰ্তমান মানে অৰ্ডাৰ নালগে। যোৱাকালি অৰ্ডাৰ পাতল বুলি পেলাই অলপমান ইনকাম বাৰু হ'ল, কিন্তু এটা বস্তু বেয়া লাগে গাইছ, মানে ফোন কৰি যি কয় চিগাৰেট আনবি, মালো আনবে দে, সঁচা কথা কৈছোঁ। এতিয়া জমেটো যদি এইটো ৰেষ্ট্ৰিকশ্যন লগাই দিয়ে না, মই বিৰাট ভাল পাম। বোলে এনেকুৱাকৈ যদি কয় কাষ্টমাৰে ৰিপৰ্ট কৰিব পাৰে, কিন্তু যদি অপশ্যন দি দিয়ে মানে মোক মানে এই বুলি ফ'ৰ্চ কৰা বুলি, কিবা এটা অপশ্যন দিব লাগে। কাৰণ আমাৰ তাত একো নাই কি, আৰু মই যদি নানাও বুলি ক'লোঁ, কাষ্টমাৰেতো ডাইৰেক্ট মানে সেই বুলি ৰিপৰ্ট নামাৰে না। মই মৈদান বেয়া দিছোঁ, সি আনা নাই, সেইকাৰণে বুলি ৰিপৰ্ট নামাৰে না, ফ্ৰড কৰা বুলি দিব, বা কিবা বেলেগ কেছ লগাই দিব, মানে বেলেগ কাহিনী বনাই দিব। এই সেনেকুৱা মানে ID কেইটা বেয়া নহয় আমাৰ, সেইকাৰণে বাধ্যত পৰি পেলাই কৰিব লগা হয়। যদি জমেটোৰ ফালৰ পৰা কোনোবাই চাই আছা ভিডিঅ'টো, কিবা এটা কৰি দিবা যদি পাৰা। বাকী বলক নেক্সট অৰ্ডাৰ দেখাই আছোঁ। ভাল পইচা এটা পাই গ'লোঁ প্ৰথম অৰ্ডাৰটোতে। এই টাইম কিমান হ'ল? 7:57। ৰাতি পোহৰ কৰিব লাগি বহুত টাইম আছে, আৰু 4 বজাত লাগি আছোঁ, টেনশ্যন নাই। হ'লেও এতিয়া জোৰত তিনিআলিলৈকে যাই লওঁ, নেক্সট অৰ্ডাৰ লাগিলে দেখাইছোঁ আপোনালোকক। গাইছ এইফালে জোৰত তিনিআলি পালোঁ, অৰ্ডাৰো লাগিল 45 rupees জাৰো দা বডো কিটচেন। বাৰু বলক ৰেষ্টুৰেণ্টখন চিনিয়ে পাওঁ, তাৰে আগত আপোনালোকক অকণমান জ্ঞান দি দিওঁ। মানে ইউটিউবৰ কথাটো আৰু মানে এডচেঞ্চৰ বহুতে বুজি নাপাব পাৰে কি বস্তু। এইটো হৈছে এক প্ৰকাৰৰ মানে ইউটিউবত যে আমি ইনকাম কৰোঁ, এডভাৰটাইজ যি লাগে, এডভাৰটাইজৰ যি পইচা পাওঁ, সেই এডভাৰটাইজ লগাটো মানে ইউটিউবে নলগো, এডচেঞ্চৰ পে লাগে, গুগল এডচেঞ্চৰ পে। মানে এডভাৰটাইজটো এনে লগোৱাই নাই, গতিকে পইচাটো এনে দেই। ইউটিউবে আমাক ডাইৰেক্ট পইচা নেদে না, এডচেঞ্চৰ জৰিয়তে দে। এডচেঞ্চ একাউণ্ট বনাব লাগে। এডচেঞ্চ একাউণ্ট বনালে মানে তোমাৰ এড্ৰেছ ভেৰিফিকেশ্যনৰ কাৰণে এইটো বিচাৰে। বাকী তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে পেন কাৰ্ড, আধাৰ কাৰ্ড নচলে, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, এনেকুৱা ডকুমেণ্টছ এটা বিচাৰে। সেইটো দিয়া হৈ গৈছিল। এড্ৰেছৰ কাৰণে গোটাই মানে এড্ৰেছটো দি দিছিলোঁ, দেওঁতে এড্ৰেছৰ এটা পিন আহে, 6টা নম্বৰৰ, সেই পিনটো বহাব লাগে। তাকে গাইছ আজি মোৰ তাত আহি গৈছে, গতিকে মোৰ আৰু এডচেঞ্চৰ কাম বেলেগ নাই। এতিয়া বাছ মানে পইচা মানে ভাবছোঁ ভিডিঅ' বনাওঁ, পইচা কামাওঁ, বাছ একাউণ্টত সোমাই যাব ডাইৰেক্ট। पैसा ही पैसा होगा। যি নহওক একদম ফেণ্টাষ্টিক হৈছে, যি হৈছে ভাল হৈছে একদম। মানে মোৰ মানে বহুত দিন ৰখিলোঁ এইটোৰ কাৰণে। এসপ্তাহ মান হৈছে একে এপ্লাই কৰা, এসপ্তাহ এনে 2-3 সপ্তাহ লাগে, কিন্তু মোৰ এসপ্তাহতে আহি গ'ল। ভাল লাগছি, মানে কামটো ফাষ্ট হৈছে। বোলো এতিয়া ৰেষ্টুৰেণ্টক লাগি যাই লওঁ, অৰ্ডাৰটো পিক আপ কৰি লওঁ। অৰ্ডাৰ পিক আপ হৈ গ'ল গাইছ, ডেলিভাৰো হৈ গ'ল।
5 star. Then 41 rupees collected. Next order লাগাক লাগে অপেক্ষা। নাই নেক্সট অর্ডার লাগাক লাগে অপেক্ষা করবে না আমাকে লাগে গেল। 45 আপটাউন এসকেপ ক্যাফে মন্দাসান রেস্টুরেন্ট চিনি পাওঁ বলো অর্ডারটো পিক আপ করলো আগতে থার্ড ফ্লোরত লাগি আইছো এটা সেকেন্ড ফ্লোর পালো ফেফাইনি উঠি গেছি আহি পালো গাইছ রেষ্টুৰেণ্ট অৰ্ডাৰটো মানে ৰেডি হোৱা নাই কিমান মিনিট লেট সেইটো বাৰু মই দেখাব নোৱাৰো আই হেভ অলৰেডি টল্ড ইউ ডেট আই ক্যান শো রেস্টুরেন্ট লেট এইখান কেপটাউন এইখান আপিকেইটা দেখা নাই দেই গাইছ চৰি মানে আপিটো দেখাৱা নাই মানে কেপটাউন খান দেখাইছে এইখান এক সেকেন্ড এইখান বাকি আৰু অৰ্ডাৰটো পিক আপ কৰিলে দেখাইছো আৰু যাবা ক'ত লাগব অম্বিকাগিৰি নগৰ মোৰ ৰুমৰ ওচৰতে দেখ ডেলিভাৰ কৰিলো নে কি অৰ্ডাৰটো মানে কিমান টাইম লাগে ৰখি লওঁ আপোনালোকক কিমান টাইম ৰখো নাথাও ডেলিভাৰ কৰিলো লৈ ফেলে দেখাই আছো গাইস অর্ডার ডেলিভার হয়ে গেল 5 স্টার 45 রুপিস ওকে বর্তমান হাতিকার চার্জ আছে আকৌ অর্ডার লাগিলে তাত বেলে কমার্স পয়েন্ট বঢ়িয়া জায়গা এই আমার আঙ্কেল গিটার লগত আড্ডা দিয়া পাৰিম টাইম নহলে 9টা 6 দোকান বন্ধ করছে কিজানি মানে করছে দেখা পাং হলো যাই ল নাকি এই ইনহাল দেখতে এই লেখাই থাকব লাগে বলো গাইস আইটো পালো মানে ফেট ভেলি কমার্স পয়েন্ট আমার এখেত নাই আকৌ এখেত আছে ওর একা কাপ চাহ হৈ দিলে খাই ললো অৰ্ডাৰটো মানে ৰেডি হোৱা নাই মানে কিবা এটা খাই থাকো নেকি এনে আৰু ধৰিলো টাইম নাপাওয়ে খাবা সেইকাৰণে অ স্যার আপনি কেইটা বজাত যাব মই 10টাত বঢ়ি আছো দেখ মানে এটা ভাল হৈছে এও 8টা বজাত যায় 10টা বজাত মানে 2 ঘন্টা দেৰিকে আহিলো 8টাত চাহ খাব পাম না দেখ অৰ্ডাৰটো ৰেডি হলে পিক আপ কৰিম চাদা খাইলে আৰু অলপ বহু 1 hour later. পইচা কি রে গম নাপায় জিবা গাইছ ক'ব নোৱাৰো ৰখি পেলাই চাওঁ নে অৰ্ডাৰ দিবে যাওঁ অৰ্ডাৰ দিবে যাওঁ বা দি কাজে লাগছে কোনটা মই শিক্ষা পাম ইয়াৰ পৰা কিবা মানে 5-6 পঢ়ি থকা চলি নহয় না সৰু চলি কাজিয়া লাগিলে ক'ব পাৰি আৰু বোলে হয় দেই ইয়াতে বুজি পোৱা নাই এই মস্ত মানুহ যদি মাৰা মাৰি লাগে হা কি হ'ব বাকী বাদ দিয়ক এই সুযোগ লৈ ময়ো বহুত জ্ঞান দি আছো জ্ঞান নাদাওঁ এতিয়া কাষ্টমাৰ লোকেশ্যন পাবাই হ'ল কাৰণ মোৰ ডিউটি আছে এই ইউটিউবৰ মেইল আছিল এইটো জমেটো এপ অপেন হয় বাবা নিয়াৰ 2 নং শলবাৰী নে চলবাৰী নামঘৰ 2 নং শলবাৰী নামঘৰ এনেকৈ ক'লে ৰেষ্টুৰেণ্ট চিনি নাপায় গতিকে মেপখন চলাই ল'ব লাগিব মেপ চলাই ল'লো এতিয়া গোয়িং টু দ্য কাষ্টমাৰ লোকেশ্যন অ'কে আপাতটো মাৰি দে অলপ যাতে ভিডিঅ' কোৱালিটিটো বেছি ভাল হয় বাকী পালোৱে আৰু লোকেশ্যন 270 মিটাৰ আছে ডেলিভাৰ কৰিলো ৰ'ব থেংক ইউ এই ক'ত 15 টকাটো ওলাইছে 614 টকা কেছ কালেকশ্যন হৈ গ'ল গাইছ মানে আজি কেছ কালেকশ্যন দি আছে না সোমবাৰ গতিকে মোৰ একাউণ্টত অলপ পইচা ভৰাই লওঁ ভৰাই পেলাই ধাপটো মাৰি দিম তাৰপিছত আকৌ EMI যোগাৰ কৰিম অহাকালি থাকে গাইছ মই চুইগি মাৰিম আপোনালোকক আগতে আপডেটটো দি থওঁ মানে যদি পাৰ অৰ্ডাৰ ইনচেণ্টিভ এটা দি আছে আজি যদি কালিও সেই চেম মালটো থাকে দেন মানে অহাকালি আপোনালোকে মোক চুইগিত দেখা পাব কাৰণ অলপ মোক পইচা লগা আছে যদি পাৰ অৰ্ডাৰ দিয়ে অলপ পইচা উঠাব পাৰিম চুইগিৰ পে অলপ নহয় অলপ ভাল এমাউণ্টৰে পইচা উঠাব পাৰিম
চ' আজি চাগে ৰাতি চাওঁ 2-3 বজাক লাগি মাৰি পেলাই বাদ দিব পাৰোঁ, কাৰণ ৰাতিপুৱা 4টাক লাগি মাৰাৰ লগে লগে মানে মোৰ টাইমটো নিমিলিব, ঘুমাব, এডিট কৰা, আপলোড কৰা, টাইম কৰোঁতে কৰোঁতে পিছবেলা হৈ যাব, গতিকে চুইগীত অলপ লছ হৈ যাব না। সেইকাৰণে এতিয়া অলপমান সোনকালে শেষ কৰিম, কালি সোনকালে আৰম্ভ কৰি দিম। তেতিয়া চুইগীত মানে যদি পাৰ অৰ্ডাৰ এনেকৈ 80 টকা 100 টকা দিয়ে না, 3000 টকাটো মাৰি দিম। যিমান টাইম যায়, যিমান কষ্ট হয় হ'ব, টেনশ্যন নাই, পইচা লাগে খালি। 3000 টাৰ্গেট কৰি ল'ম যদি কালি পাৰ অৰ্ডাৰটো দি থাকে। যদি নেদে আকৌ জমেটোৱে মাৰিম, কিনো আছে লছ। দিয়ক আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ নে কি? A few moments later. হয় নেকি? একদম বেয়া নাপাওঁ। ক'ত ঘৰ তোমাৰ? মোৰ মেইন ঘৰ মঙলদৈ। মঙলদৈ বুলি গম পোৱা ইয়াতে কথা। হেৰি কৰি আছো হেৰি মানে? পঢ়িও আছো আৰু লগতে এনেকে কামো কৰি আছো কাম মানে জমেটোতে? সুন্দৰ। আজি মাৰি আছে নেকি? আজি মাৰিলো, শেষ হ'ল এতিয়া যাৱা ঘৰ লাগি। ইমান ঠিক দি থকা নাই, তেওঁ মাৰছো আৰু অকে অকে চলি আছে। অকে চলি আছে আৰু মইতো গোটাই ৰাতি মাৰি আছো না। গোটেই ৰাতি মাৰি আছো, মই চাই আছো এইকেইদিন ভিডিঅ' পুৰা। বঢ়িয়া, ধন্যবাদ। বাকী আৰু চব ঠিকে আছে না? বাকী কি পঢ়িছা? ভালে আছে। মই এতিয়া HS পাছ কৰিলো, এতিয়া আছাম ডাউন ইউনিভাৰ্চিটিত পাইছো চিট, অপটোমেট্ৰিক। সুন্দৰ, বঢ়িয়া। ভৱিষ্যত আছে। ভৱিষ্যতটো আছে বাৰু। যি নহওক পাৰ্ট টাইমত যে কাম কৰিছে এইটো বহুত ডাঙৰ কাম, মানে বহুতে নকৰে, লাজ কৰে না জমেটো মাৰিবা। কাম কৰিব লগা ফেমিলি পেন নহয় বাৰু, তেওঁ কৰি আছো নিজৰতো গা বুলি নিজৰ ভালে কথা না, এইটো এটা স্কিল ইনকাম কৰা এটা মানে অভ্যাস এটা আহি যায়। বঢ়িয়া। বাকী এনেকে আৰু ইয়াতে মাৰা আৰু বাকী অৰ্ডাৰ শেষ হ'ল মাৰা? মাৰা শেষ। এতিয়ালৈকে ইয়াতে? 12টা মানলৈকে মাৰো, আজি 10টা মানলৈকে মাৰছো। এতিয়া পিছে ছোৱালী চাবি ইয়াতে? নাই, যাওঁ ঘৰলৈকে। ফোন মাৰি আছে। দে পিছে লগ পাম। দে বাৰু পাম। গাইছ আহি পালো কছাৰী বস্তি। ছাৰ ভালকে বনাবা চাওমিনটো। মানে চাওমিনৰ অৰ্ডাৰ দিছোঁ, অৰ্ডাৰ ৰেডি হোৱা নাই, এটা অৰ্ডাৰ লাগিছে বিজ্ঞান বিৰিয়ানী, সেইকাৰণে বহি লওঁ, বঢ়িয়াকৈ চাওমিন এটা খাই লওঁ। আৰু ৰাতি যিহেতু 2টা বজাত যাম আজি, মানে সোনকালে লাগি আছে, কিবা টাইমটো যাবই নেকি এনেকুৱা লাগি আছে। যি নহওক আগতে চাওমিনটো খাই লওঁ, লৈ পেলাই অৰ্ডাৰ পিক আপ কৰোঁ, ডেলিভাৰ কৰিব লাগে পল্টন বজাৰ। ৰেডিয়ে মাৰা নাই, টেনশ্যন নাই আৰু খাই লওঁ আৰামছে। কেনাই গাইছ 40 টকীয়া চাওমিন খাই মজা লাগব। গাইছ চাওমিন খাই উঠি অৰ্ডাৰটো ডেলিভাৰো কৰি দিলোঁ বঢ়িয়াকৈ পল্টন বজাৰত। পইচা কিমান পাইছোঁ জানেনে? 32 টকা। আকৌ এটা অৰ্ডাৰ লাগিছে, ৰেষ্টুৰেণ্টৰ নামটো যাব না, মোৰ এক্সৰ লগত অলপ মিলে মানে কথাত, সেইখান বেৱাফা ফুড। বাইদেউ মই মানে 100 এটা ক্ৰেডিট দিব বিচাৰোঁ গাইছ। মানে মই লাইফটোত যিখিনি কৰিছোঁ না বৰ্তমান টাইমত 100% মানে ক্ৰেডিট তাইক লেগিয়ে যায়। কাৰণ যিডাল বেম্বো তাই মোক দিছি, এই বেম্বোডাল নহ'লে মোৰ লাইফৰ এই টাৰ্ণিং পইণ্টটো নাহিল হয়। তাইক লৈ মোৰ কণ্টেণ্ট হ'ল, কণ্টেণ্টৰ পৰা লাহে লাহে মই ইউটিউবত চুইচ হ'লোঁ। বৰ্তমান মই কিবা এটা কৰিছোঁ অনলি ফৰ হাৰ নহয়, বাদ দি ইংলিছ নকওঁ, কিন্তু তাইৰ কাৰণে। বাকী এইটো অৰ্ডাৰ দিব লাগিব 75 ৰুপিছত লাগছে, মানে এই লখৰা ৰোডত, লখৰা আগতে একদম লখৰা মেইন ৰোড পাওঁ না, হাইৱেটো আৰু। দেখ অৰ্ডাৰটো ৰেডি হোৱা নাই, ৰেডি হ'লে পিক আপ কৰোঁ, কৰি পেলাই ডেলিভাৰো কৰি দিওঁ। তাৰপিছত লগ পাইছোঁ এতিয়া কিনে অলপ বৰষুণ দিব পাৰিছে, আপোনালোকে দেখা পাইছে নে ক'ব নোৱাৰোঁ, এই হাতত পৰিছে এইখিনি, এই চাৰ গোটেই এই বৰষুণটো পাল, মানে একদম সৰুকৈ বৰষুণ বেছি নহ'লেও খালি। গাইছ মানে আহি অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ, কিন্তু ডেলিভাৰ মাৰ্ক কৰাৰ লগে লগে অৰ্ডাৰ আকৌ লাগি গ'ল এটা, এইটো 62 ৰুপিজ হট 6। এইটো প্ৰথম লাগছে এখন ৰেষ্টুৰেণ্ট, কটাহবাৰী নেশ্যনেল হাইৱে 37 আহোমগাঁও। ক'ব নোৱাৰোঁ আৰু গাইছ কোনফালে আছে ৰেষ্টুৰেণ্ট, একবাৰ মেপখন চাই লওঁ। ধীৰেণপাৰা ফালে আছে, ব'লক চিনি নাপাওঁ, মেপ চাই যাওঁ, বেলেগ ৰাস্তা নাই আৰু। এইফালে বৰষুণ অলপকৈ সেই একেই গতিত পেলাই আছে, বেছিও কৰা নাই কমোৱাও নাই, কিন্তু ৰেঞ্চা জ্বলি দিয়া নাই। ৰেঞ্চা দিব পাৰিলে হয়, তেতিয়া বৰষুণ ইয়াতে দিছিল, এতিয়া একটুপ যিটোপটো পেলাই আছে না। দিয়ক ৰেষ্টুৰেণ্টলৈকে যাই লওঁ। গাইছ ৰ'বচোন এটা কথা কওঁ, মানে 2.68 নে কিবা কিলোমিটাৰ দেখুৱা নাছিল না, মানে অৰ্ডাৰটো একচেপ্ট কৰোঁতে এইমাত্ৰ মই চালোঁ, চাওকচোন 7.9 কিলোমিটাৰ বোলে। তাকো মই আহিলোৱে কম বুলি ক'লে 300 মিটাৰমান আহিলোঁ বাহিৰত ওলাই। পইচা বাঢ়াই দিব লাগে, চাওঁ বলকচোন বাঢ়াই দিয়ে নে নাই। সেইটোৱে লোকেশ্যন এয়া, যাওঁ কিবা কৰে। 7.9 কিলোমিটাৰ, ক'ব গ'লে 8.3 কিলোমিটাৰমান আছিল চাগে তাৰ পৰা, মই চোৱাই নাছিলোঁ, অকল মেপৰ লোকেশ্যনটো চাই আহি আছোঁ। তাৰমানে
ডাইৰেকশ্যনটো চাই পেলাই আহি আছোঁ, মেপ কিলোমিটাৰ চোৱাই নাছিলোঁ, চকুত পৰি চক খাই গৈছোঁ। এক যি নহওক যাই লওঁ, পইচা বাঢ়ি দিব লাগে, চান্স আছে। গাইছ বম ডাঙৰ কাহিনী হ'ল, মানে অৰ্ডাৰটো পিক আপ কৰিলোঁ আৰু বৰষুণ ভিজি ভিজি দগৰি বৰষুণ দিছে, আধা ৰাস্তাৰ পৰা পাইছোঁ। আৰু অৰ্ডাৰ লোকেশ্যনটো চাব নেকি একবাৰ? এতিয়া ফিংগাৰ প্ৰিণ্টে কাম নকৰে, ইয়াত টাচো কাম নকৰে নহয়, কৰিব না কৰছি ৰ, এক ছেকেণ্ড। বৰষুণ চাগে গাইছ, মেপখনো কাম নকৰে, টাচটো কাম কৰ কমচে কম। জমেটো দুটা মোবাইলে ভিজি আছে। হাউচ নাম্বাৰ 16 ৰূপম হালৈ দিছে না? আহিব না, আহি চাওক, সিধা যাব দিছে না? এইটো ৰাস্তা, এইটো গোটেই পথাৰ এসোপা, মানে আইছো চুচেৰি বাগেৰি, এতিয়া যাবাক লৈ ঘূৰি যাবাই চিন্তা লাগছে, আকৌ এইটো দি যাব লাগে বোলে। আগত দেখি অকল জংঘাল আছে, বেলেগ একো নাই। এতিয়া কহন দি ঘূৰিব লাগব, ক'ব নোৱাৰো কি বা কেজ হয়। ইফালে বৰষুণ, মোবাইল ভিজি আছে দুটা, গাড়ীখন ঘূৰিব দিগদাৰ হৈছে এতিয়া। আইয়া কেন সোমাই নেগেলি হ'ল। ৰূপম হালৈ হাউচ নাম্বাৰ 16, ইপিন দি নেগেলি আৰু যোৱা ৰাস্তা কোনপিন দি আছে? মেইন ৰোডেদি নাই নেকি যোৱা ৰাস্তা? কি খেচৰা লোকেশ্যন দে। ক'ত ক'ত টানি আছে ভগৱান জানে। গাইছ মোবাইল কাম কৰা নাই, যি নহওক এতিয়া অৰ্ডাৰটো যেনেকৈ পাৰোঁ বাৰু মই ডেলিভাৰ কৰিব চেষ্টা কৰোঁ, কি হয়। মোবাইল দি চাওক, পানী দেখ, এইটো মানে ভিজি আছে পুৰা। এইটো পকেটত ভৰাই পেলাই যেনেকৈ নহওক পাৰোঁ যদি চেষ্টা কৰোঁ মানে অৰ্ডাৰটো ডেলিভাৰ কৰিব যিমান পাৰে, কাৰণ এই ৰাস্তাইদি যাব নোৱাৰোঁ আৰু আগেদি ঘূৰি পেলাই ৰাস্তা বৰ্তমান দেখুওৱা নাই। কাষ্টমাৰক ফোন কৰোঁ ক'ৰবাত ৰখি পেলাই, তেতিয়াই গম পাম কি কৰিব লাগে। অৱস্থা নাছে এতিয়া কিবাকে অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, লোকেশ্যন চাওকচোন কিবা দেখা পাইছে নেকি? আকৌ দেখা চোৱা নাপায় বাৰু। যি নহওক আকৌ এটা অৰ্ডাৰ লগাই দিছে, ইয়াৰ পৰা হাতীগাঁও লহৰাৰ পৰা যাওঁ। এই কাণত মানে মেপখন চলাই দিছোঁ, কাণত স্পীকাৰটো অন হৈ আছে নহয় মেপৰ, কৈ থকা মতে যাই আছোঁ। এইখন ৰেষ্টুৰেণ্টটো মানে চিনি নাপাওঁ, বৰষুণ বিৰাট জ্বালা কালা হৈছে। মোবাইল এটা হৈ প্লাষ্টিকৰ সেই কভাৰটো আছিল কিন্তু ফাটি গ'ল। গাইছ ফাইনেলি আহি দিছপুৰ পালোঁ দেই, কিবাকে মানে ভালে কেইটা অৰ্ডাৰ মাৰিলোঁ, তাৰপিছত চাগে দুটা অৰ্ডাৰ মাৰি দিলোঁ। এতিয়া লাকিলি টাইম কিমান হৈছে? এটা 14। গাড়ীত তেলটো বাৰু আজি 1 টকাও ভৰোৱা নাই, যোৱাকালি 100 টকাৰ ভৰাই লৈছিলোঁ, তাৰে আগৰ দিনা মোৰ এটা সুখী আছিল। কি তেল গেছে কি খাইছে ক'ব নোৱাৰোঁ, গাড়ী এভাৰেজ কিমান দিছে দেখাই আৰু 77, মানে 77 গাড়ীৰ এভাৰেজ ধেমালি দিছে। এই বৰষুণত জেংকে তেংকে গাড়ী চলাইছোঁ, ক'ব নোৱাৰোঁ আৰু কি। তথাপিও কিন্তু এভাৰেজ কমা নাই দেই, 79 দেখাই আছিল, 77 অমাল এভাৰেজ দি আছে। সেইকাৰণে পুৰা একদম মানে যে ফালি ফালি যাম। লাষ্ট অৰ্ডাৰ যিহেতু একদম মানে ৰুমৰ কাষতে পেলাই দিছোঁ, ৰুমৰ কাষত মানে এই তোমাৰ কি বুলি কয়, এই কমাৰ্চ কলেজৰ কাষতে পইণ্টতে ওচৰতে পেলাই দিছে। গতিকে এইটো অৰ্ডাৰ লাষ্ট কৰি দিম আৰু নামাৰোঁ, যিহেতু বৰষুণ দিয়ে আছে। ইটো চাইডে নাই কিন্তু লখৰা চাইডে অগ্ৰি বৰষুণ, সেইকাৰণে বাকী আপোনালোকক মেপৰ লোকেশ্যনটো দি আছোঁ ৰ'ব। ইনকাম কিন্তু ধুনীয়া হৈছে দেই, 2 ঘণ্টা হ'ব কেতিয়া ধৰি লওক 2 বজালৈ মই নামাৰোঁৱে, 2 নাবাজোঁতে অফ কৰিম, কিন্তু ইনকাম পাব লাগিছে। আৰু বাকী আছে 4.9 কিলোমিটাৰ। ব'লক অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ। বাকী ইংৰাজীটো পঢ়িব নাজানো, গাধা চলি যিহেতু। বাকী এতিয়া আহি পালোঁ গণেশগুৰি, দিছপুৰৰ পৰা চিধা এতিয়া একদম ফাই গুলি স্পীডত যাম আৰু জু ৰোডত যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰি দিম নেকি? জু ৰোডৰ ফ্লাইঅভাৰৰ ওপৰত ভিডিঅ' বনাম ৰ, কোনোবা আছে নাই চাম। মানে যোৱাকালি যি ড্ৰিফটিং মাৰি আছিল কেইটামানে, আজি ৰাস্তা পিছল হৈছে না, আজি ড্ৰিফটিং মাৰিব আৰু ভাল হ'ব। সেইকাৰণে চান্স নাই থকাৰ ওপৰত, হ'লেও যদি আছে দেখাম, নাই যদিও দেখাম আৰু জু ৰোডৰ ফ্লাইঅভাৰৰ ওপৰত গ'লে। ফাইনেলি উঠি গৈছে জু ৰোড ফ্লাইঅভাৰৰ ওপৰত।
গাইস আহি পালো রেস্টুরেন্ট কব হচ্ছিল কাস্টমার লোকেশন জানুস হোম ফোন করে রব आप जो वोडाफोन नंबर ला कॉल তো এই স্পেশাল হয়েছে ভরি দিয়ে জায়গা হিনিও এই হয়েছে রব 1 সেকেন্ড या द ऑटोरिक्स অফিসের নাম্বার রাখবো কাস্টমারের নাম্বার আমি না পাও গাইস টেনশন লবা নালগে হাতখানি বড়িয়া বোকা হয়ে গেছি মোবাইল ফ্লাশও জ্বল না এটা থাকবে বোকা এখন এখন বের অলপ কলা হয়ে আছে বৰষুণত কিন্তু ভাল ভিজলো দেই গাড়ীখনে দি কি ৰাস্তা বলো garanti নাই গাইস কাস্টমার তো কইছ আমরা মোৰ চেনেলটো সাবস্ক্রাইব করবা করনে নাই নাকি ফোন তো উঠাব নাই আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান আপোনালোক এটা বস্তু দেখা দিওঁ ৰ'ব শিকাই দিওঁ মানে শিকাই না কোনোবাই যদি নাজানে আৰু কাষ্টমাৰে যদি ফোন নুঠায় না ইয়াতে বঢ়িয়াকৈ হেল্প চেণ্টাৰ যাবি লাইভ অৰ্ডাৰ হেল্প কাষ্টমাৰ নট ৰিচেবল এনচাৰিং সেইটো ক্লিক কৰি দিবি অফিচৰ পৰা ডগৰি ফোন যাব মানে মই ফোন কৰি থাকিব নালাগে আৰু এই 15 মিনিটৰ ভিতৰত বেক টু বেক শিল বৰষুণ দিয়াই দিব কাষ্টমাৰৰ তাত ফোন বেছি কষ্ট কৰি থাকিব নালাগে ৰিচিভ নকৰিলি বা ফোন নালগিলি চিধা টাইমৰ লগাই দিব আপোনাৰ কাম অফিচে কৰি দিব হেলমেটটো জোকাৰি দিলোঁ মোবাইলটো জোকাৰা খাই নহয় হ'লেও কিন্তু গাইছ 90 স্পীড মাৰছোঁ মোবাইলৰ মাউণ্টটো কিন্তু কিছু মজবুত আছে দেই মোবাইলটো যে ওলাই পৰা নাই আপোনাৰ ফোন আহিলে দেখাই আছোঁ ৰ'ব কেতিয়াবা আহে ক'ব নোৱাৰো গাইছ 11 মিনিট হ'ল এতিয়াকলি দেখোন ফোনে অহা নাই আইফোনৰ এটা ফ'কাচিং পাৱাৰ দেখাই আছোঁ চাব ভাল লাগে না ওচৰতে থাকি এনেই টাইম পাছ কৰি আছোঁ আৰু কি কৰিবি ফোনটো উঠোৱা নাই এটি দিওঁ বড় ফোনটো দিওঁ এয়া বেকগ্ৰাউণ্ড ব্লাৰ হৈ যায় বঢ়িয়া কি ধুনীয়া স্মুথ হয় না গমেই নাপায় চিফ্ট হোৱা ফোন আহিব না বুঢ়াই হম দেখোন ৰখি মহে কামোৰে ইয়াতে মানে মহে কামিছে হাতৰ তলত মোবাইল গাছ খাই নিলো ফোন হেল্ল' হয় ছাৰ আপোনাৰ অৰ্ডাৰ লৈছিলোঁ জমেট'ৰ পৰা হয় মই আপোনাৰ গেটতে আছোঁ অ'কে দে গাইছ নৰা দে ছাবস্ক্ৰাইব কৰবাক লাগি মাথা গৰম হ'ব টোপনি জালত আছে কাষ্টমাৰ প্ৰডাক্টটো ডেলিভাৰ কৰিলে ৰ'ব কাষ্টমাৰক নেথাকোঁ আৰু মোবাইলটো এনেকৈ থাকিলে মানে মাউণ্টত সন্দেহ হৈ যাব A few moments later. গাইছ ফাইনেলি ডিউটি খতম কৰি দিলোঁ ইনকাম কিমান কৰিলোঁ চাব নেকি মানে 12টাৰ পিছত এতিয়া টাইম কিমান হ'ল 1:35 ৰ'ব 1 ছেকেণ্ড আপোনালোক দেখাই দিওঁ এইটো 1:35 হ'ল ইনকাম কৰিলোঁ মই 1.5 ঘণ্টাত 250 টকা দুটা অৰ্ডাৰ মাৰছোঁ মাত্ৰ দুটা অৰ্ডাৰত 250 টকা বনিছে মানে বুম লম্বা অৰ্ডাৰ দিছে সেইকাৰণে পুটুককৈ বনি গ'ল আৰু 12টাৰ আগত ইনকাম কৰিছোঁ কিমান 1077 টকা যোৱাকালি চাগে 300 মান টকাৰ ওচৰা-ওচৰি কিবা আছিল 7টা বজাৰ পৰা 12টাক লাগি মই 700 মান টকা ইনকাম কৰিছোঁ আৰু এভাৰেজ ধৰি লওক গতিকে ইনকামটো একদম ফেণ্টাষ্টিক হৈছে বাকী যি নহওক যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব এতিয়া মই গৈ আছোঁ ৰুমত কাৰণ মানে ডিউটি মাৰিব ইচ্ছা নাই আৰু যিটো অৱস্থা হৈছে গাড়ীখন একবাৰ দেখা দিওঁ ৰ'ব
মানে কহাই গৈছো আপোনালোকক মানে অকণমান দেখাইছোঁ বাৰু ক্লিপটো কিন্তু বাকী বঢ়িয়া আৰু ছেটআপ পেন মানে ভিতৰত গোটাই ভিজিছে ৰেইনকোটযোৰ নামতহে পিন্ধিছোঁ জমেট'ৰ ঘাটিয়া ৰেইনকোট একদম থাৰ্ড ক্লাছ ৰেইনকোট বিদ্যা কৈছোঁ মানে কিন কিনে বৰষুণত কাম আছে অলপমান যদি বৰষুণ বেছি হৈছে না কাম নাই দেখ বাই বাই গুড নাইট আজি আপোনালোকৰ কাৰণে গুড নাইট মোৰ কাৰণে গুড নাইট কাৰণ 1:30 বাজিছে ৰাতিপুৱাক লাগি ডিউটি মাৰা নাই এতিয়া মই যাওঁ এতিয়া ৰুমত